জয়পুৰৰ পৰা গোলাঘাটৰ কমাৰ গাঁৱলৈকে 10 কিলোমিটাৰ ঐতিহাসিক ৰাস্তাৰ আজি আপুনি যদি আমাৰ সমষ্টিৰ অন্তৰ্গত এলেকাটো যদি চাই তেতিয়াহ'লে আপুনি দেখিব যে এই নামটিচাৰিৰ পৰা সামগুৰিলৈকে যিটো বিধ্বস্ত হৈ থকা এই ৰাস্তাটো অতি শোচনীয়। এই ৰাস্তাটোৰ জৰিয়তে ৰাস্তাটোৰ শোচনীয় অৱস্থাৰ কাৰণে আজি জনগণৰ মানে জীয়াটো ঢুকাইছে, জনগণক জীয়াটো ঢুকাইছে, জনগণে হাৰাশাস্তি খাইছে। এই ৰাস্তাটো আজি আমি বাৰে বাৰে প্ৰতিবাদ কৰিছোঁ, জনগণে প্ৰতিবাদ কৰিছে, আমি দাবী উত্থাপন কৰিছোঁ যে এইটো শীঘ্ৰেই নিৰ্মাণ কৰক। কিন্তু চৰকাৰ প্ৰশাসন আৰু ইয়াৰ জনপ্ৰতিনিধি বুলি কওঁতে প্ৰদীপ হাজৰিকা ডাঙৰীয়া, বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়া, এইসকলে যিটো ভূমিকা বিগত সময়ছোৱাত ল'ব লাগিছিল সেই ভূমিকা লোৱাত ব্যৰ্থ হৈছে। লগতে আমি অখিল গগৈ ডাঙৰীয়াকো কৈছোঁ, মানে শিৱসাগৰ জিলাৰ বিধায়ক হ'লেও যিহেতু মৰিয়নিৰ পৰা এই অংশটো এইফালে যথেষ্ট মানে বিধ্বস্ত প্ৰায় হৈ গৈছে। গতিকে এই ৰাস্তাটো শীঘ্ৰে মেৰামতি কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। যি প্ৰথমে কাম দিছে, যি কাৰণে হওক তেখেতে বন্ধ কৰিছে, গতিকে ইয়াৰ এটা উচিত তদন্ত কৰিব লাগে, নিৰ্দিষ্ট বিভাগৰ জৰিয়তে তদন্ত কৰি দোষীক শাস্তি কৰিব লাগে আৰু নতুন নিবিদা আহ্বান দিব লাগে। বাৰিষা যদি এই সময়ছোৱাতে যদি ৰাস্তাৰ কাম নিৰ্মাণ নকৰে তেতিয়াহ'লে জনগণে আগন্তুক বাৰিষা কালত অত্যন্ত জীয়াটো আৰু মানে শোচনীয় অৱস্থাৰ সন্মুখীন হ'ব লাগিব আৰু জীয়াটো ভুগিবলগীয়া হ'ব। গতিকে আমি পুনৰ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ডাঙৰীয়া হস্তক্ষেপ পাইছোঁ। গতিকে এইখিনি কথা আমি আজি সংবাদমেলৰ জৰিয়তে আচলতে ৰাইজৰ জ্ঞাতাৰ্থে চৰকাৰৰ আমি কেইবাটাও বিষয় প্ৰায় 8টা বিষয়ৰ ওপৰত আপোনাৰ পৰ্যবেক্ষণ তথা আপোনাৰ CPI ৰাজ্যিক পৰিষদৰ আপোনাৰ অভিমতখিনি দাঙি আৰু কিন্তু ইয়াৰ লগত যোৱা বিধানসভাৰ কেন্দ্ৰৰ কাৰ্যকালত আমি যিখিনি লক্ষ্য কৰিবলৈ পালোঁ যে এজন বিধায়কৰ চলোৱাৰ দৰে ঘটনা সংঘটিত হ'ল আৰু একেদৰে বিধানসভাৰ উপাধ্যক্ষৰ হাতত বেণ্ডেজ লৈ বহু সমালোচনা হোৱাও তাত দেখা গ'ল। আপুনি এজন দীৰ্ঘদিন ধৰি ৰাজনীতিৰ পথাৰখনত থকা ব্যক্তি হিচাপে সেই ঘটনাটো আপোনালোকে কেনেকৈ পৰ্যবেক্ষণ কৰিছে? আচলতে এইটো অতিকৈ গৰিহণাযোগ্য নিন্দনীয় ঘটনা ঘটিছে। আচলতে বিধানসভাৰ যিটো গৰিমাটো আচলতে আমাৰ জনসাধাৰণে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে নিৰ্বাচিত কৰি পঠিওৱা প্ৰতিনিধিসকলে আচলতে এই গৰিমা ৰক্ষা কৰিব পৰা নাই। আচলতে কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি জনপ্ৰতিনিধিসকলক নিৰ্বাচন কৰি যাতে ৰাজ্যখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ, দেশখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সঠিকভাৱে আইন প্ৰণয়ন তাত কৰক। এই আইন কৰাৰ ক্ষেত্ৰত আচলতে বিভিন্ন ধৰণৰ তাত বিতৰ্ক হ'ব পাৰে। গণতান্ত্ৰিক প্ৰক্ৰিয়াই এই বিতৰ্ক হ'বই লাগিব। এই বিতৰ্কৰ মাজেদি আচলতে তাত থাকি যোৱা যিবিলাক ভুল ত্ৰুটি সেইবিলাক আচলতে সংশোধন কৰি সঠিক আইন প্ৰণয়ন কৰা হয়। এইটো প্ৰধান দায়িত্ব আৰু কৰ্তব্য আচলতে বিধানসভা মজিয়াত। যদি বিধানসভা মজিয়াত এই ৰাজ্যৰ দেশৰ মানে সমস্যাবিলাক আলোচনা কৰি কেনেধৰণে আইন প্ৰণয়ন কৰিব এছেম্বলি আৰু সংসদত এই কথাবিলাক আলোচনা কৰিবলৈ যাওঁতে যদি ইজনে কথা কৈ থাকোঁতে সিজনে তাত হস্তক্ষেপ কৰি যদি তাৰ বিতৰ্কৰ অন্য ফাললৈ ঢাল খোৱাৰ চেষ্টা কৰে তেতিয়াহ'লে কেনেকৈ তেখেতে এই জনপ্ৰতিনিধিত্বৰ দায়িত্ববোৰ পালন কৰি তাত আমাৰ সন্দেহ হয়। গতিকে এই বিধানসভা মজিয়াত আৰু সংসদৰ মজিয়াত আমাৰ জনপ্ৰতিনিধিসকলেই যদি আমাৰ শালীনতা বজাই ৰাখি সংযম মানে ৰক্ষা কৰি গণতান্ত্ৰিক সাংবিধানিক শব্দৰ ব্যৱহাৰ প্ৰয়োগেৰে সুস্থ গণতান্ত্ৰিক ব্যৱস্থা বা মূল্যবোধৰ ৰাজনৈতিক ব্যৱস্থাটো যদি গঢ়ি তুলিবলৈ চেষ্টা নকৰে তেতিয়াহ'লে কোনে কৰিব? গতিকে এই জনপ্ৰতিনিধিসকলৰ পৰা এই বিধানসভাৰ মজিয়াৰ পৰা সংসদৰ মজিয়াৰ পৰা দেশৰ উঠি অহা প্ৰজন্মই কি শিকিব? এই গোটেই কথাবোৰ ইয়াত জড়িত। গতিকে এই ঘটনাক্ৰমে মানে বৰঞ্চ আমাৰ ব্যৱস্থাটোক কুণ্ঠিত কৰিছে, এই গৰিমা ম্লান কৰিছে। গতিকে এইটোও হোৱা অনুচিত, এইটো হোৱা উচিত নহয়। আমি ইয়াৰ মৰ্যাদা ৰক্ষা কৰিবৰ কাৰণে সকলোৰে প্ৰতি আমি আহ্বান জনাইছোঁ। আনহাতে উপাধ্যক্ষ ডাঙৰীয়াক যিটো কথা কৈছে
এজন বিধায়কে মানে শাৰীৰিকভাৱে আক্ৰমণ কৰা যিটো অভিযোগ উত্থাপন